নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি পাই আহিছো যে 1945 চনত বেভেল পৰিকল্পনা বা বেভেল যোজনা আহিছিলে, যিখনক আমি চিমলা সন্মিলন বুলি জানো। তাত কি হৈছিলে যে যিখন ভাইচৰৰ সমিতি আছিলে তাত 14 জন সদস্য থাকে। সেই 14 জন সদস্যৰে 12 জন ভাৰতীয় সদস্য ৰাখিব বুলি কৈছিলে আৰু বাকি দুজন ইংলেণ্ডৰ পৰা হ'ব আৰু সেইজন এজন ভাইচৰ হ'ব আৰু এজন সচিব হ'ব। আৰু বাকি এই যে 12 জন আছিলে সেই 12 জনৰে 6 জন মুছলমান লোকৰ পৰা হ'ব আৰু 6 জন বিভিন্ন ধৰ্মৰ পৰা হ'ব। এই যি 6 জন আছিলে সেই 6 জন মুছলিম লীগে তেওঁলোকৰ পৰা পঠিয়ালে আৰু কিন্তু যেতিয়া এই 6 জনৰ কথা আহিলে সেই 6 জন কংগ্ৰেছে যিকোনো ধৰ্মৰ পৰা দিলে আৰু তাতে এজন মুছলিম লোকক ৰাখিলে। ফলত মুছলিম লীগে তাৰ বিৰোধিতা কৰিছিলে। তেওঁলোকে কৈছিলে যদি কোনোবা মুছলিম ৰাখিবলগীয়া হয় তেনেহলে মুছলিম লীগৰ পৰাই ৰাখিব লাগিব আৰু সেই চেওৰাখৰ হোৱাৰ কাৰণে চিমলা সন্মিলন সফল নহলে। ঠিক তেনেদৰে 1942 চনত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দু ফৌজৰ নেতৃত্ব লৈছিলে আৰু তেতিয়াৰ পৰাই ই সফল হৈছিলে। সেইকাৰণে সুভাষ চন্দ্ৰ বসুক ইয়াৰ বাস্তৱিক প্ৰতিষ্ঠাপক বুলি কোৱা হয়। আৰু সেই সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ 1945 চনলৈকে কাম কৰি আছিলে। যেতিয়া 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল, আমেৰিকাই জাপানৰ ওপৰত পৰমাণু বম দি দিলে। তাৰ পাছতেই আজাদ হিন্দ ফৌজৰো শক্তি কমি আহিলে, কাৰণ জাপানে আজাদ হিন্দ ফৌজক বহুত সহায় কৰি আছিলে, অস্ত্ৰ-শস্ত্ৰ দিয়ে সহায় কৰি আছিলে আৰু তাৰ পৰা অস্ত্ৰ-শস্ত্ৰ নোপোৱা হ'ল। সেই বছৰে অৰ্থাৎ 1945 চনৰ 18 আগষ্টত সুভাষ চন্দ্ৰ বসুৰো বিমান দুৰ্ঘটনাত মৃত্যু হয়। আৰু ইয়াৰ পাছত যিসকল আজাদ হিন্দ ফৌজৰ সৈন্য আছিলে সেই আজাদ হিন্দ ফৌজৰ সৈন্যসকলক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ লালকিল্লাত বিচাৰ আৰম্ভ হয়, কিন্তু তেওঁলোকক শাস্তি প্ৰদান কৰা হোৱা নাছিলে। কাৰণ ইংৰাজে জানিছিলে তেওঁলোকক শাস্তি দিলে এতিয়া দেশখনৰ যিটো দেশপ্ৰেমৰ বা তেওঁলোকৰ দেশৰ প্ৰতি যিটো এতিয়া দায়িত্ব বা তেওঁলোকে যিটো বুজি পাইছে, আৰু সেইকাৰণে ইংৰাজৰ বিপদ হ'ব। সেইকাৰণে তেওঁলোকক শাস্তি দিয়া নহ'লে যিজন সেই সময় গভৰ্ণৰ আছিলে বেভেল, সেই বেভেলে তেওঁৰ যি বিশেষ ক্ষমতা আছিলে সেই বিশেষ ক্ষমতাৰ জৰিয়তে যিসকল আজাদ হিন্দ ফৌজৰ সৈন্যক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকক মুকলি কৰি দিলে। এতিয়া হওঁ 1946 চনলৈকে। 1946 চনত কি হৈছিলে, মুম্বাইৰ ওচৰত এখন জাহাজ ৰখাই থোৱা আছিলে যিখনৰ নাম আছিলে INS তৰোৱাল। আৰু সেই জাহাজখনত ব্ৰিটিছৰ নৌসেনাৰ লোকসকল থাকে, মানে যিসকল নৌসেনাৰ সৈনিক হয় সেই সৈনিকসকল থাকে। যিসকল অধিকাৰী আছিলে সেইসকল ইংলেণ্ডৰ আছিলে, তেওঁলোকক বহুত মানে সা সুবিধা দি ৰখা হৈছিলে, তেওঁলোকৰ দৰমহা সকলোবিলাক বেছি আছিলে। কিন্তু যিসকল ভাৰতীয় সৈনিক আছিলে সেইসকলৰ লগত বিভেদ কৰা হৈছিলে যে তেওঁলোকে দৰমহা কমকৈ পায়, তেওঁলোকক মানে সদায় নিম্ন শ্ৰেণীত থাকে, তেওঁলোকৰ মানে ভাল ব্যৱহাৰ কৰা নাছিলে। আৰু যেতিয়া তেনেকুৱা হৈছিলে সেই আজাদ হিন্দ ফৌজৰ পৰা অনুপ্ৰাণিত হৈ নৌসেনাৰ সৈনিকসকলে সেই জাহাজখন কব্জা কৰি লয়। যিখন জাহাজ আছিলে সেই জাহাজখন কব্জা কৰি লয় আৰু কব্জা কৰি লৈ ব্ৰিটিছৰ যিখন পতাকা আছিলে সেই পতাকাখন উঠাই পেলাই আজাদ হিন্দ ফৌজৰ যিখন পতাকা সেইখন তাত লগাই দিছিলে। আৰু আজাদ হিন্দ ফৌজৰ পতাকাখনত এটা বাঘ আছিলে আৰু লগাই দি কৈছিলে যে ভাৰত এতিয়াৰ পৰা স্বাধীন, ইয়াত কোনো ইংৰাজৰ মানে অধিকাৰ নাই। আৰু ইয়াৰ পাছতে প্ৰায় 5000 মান সৈনিকে ভাৰতৰ যিকোনো জেগাৰ পৰা আন্দোলনত নামি পৰিছিলে। তেতিয়া ইংৰাজে গম পাই গৈছিলে যে এতিয়া আৰু তেওঁলোকক দমন কৰাটো ইমান সহজ নহ'ব। এতিয়া জাহাজখনটো পানীত থাকে ন, এখন ধৰক জাহাজ এনেকৈ পানীত আছে আৰু ইয়াত পতাকা উত্তোলন কৰি দিলে। আৰু ইয়ালৈ যিখিনি খানা যাব ইয়াৰ পৰা বাহিৰৰ পৰাই যাব ন, তাত কিমান দিনলৈনো জাহাজখনত খানা বা তেওঁলোকৰ তেল বা ফিউল থাকিব ন, অলপ আগা পিছা কৰি থাকে, তেনেকৈ ফিউলটো শেষ হৈ যাব। সেই পানীৰ মাজত চাৰিওফালৰ পৰা ইংৰাজে এনেকৈ বেৰি ৰাখিলে, তেওঁলোকৰ নজৰবন্দী কৰি ৰাখিলে। আৰু নজৰবন্দী কৰি তেওঁলোকে এনেকৈ ৰাখিলে যে যেতিয়া তাত খানা নাইকিয়া হৈ যাব বা তেল নাইকিয়া হ'ব, ফিউল নাইকিয়া হৈ যাব, তেতিয়াতো তেওঁলোকক বম চম দি মানে উৰাই দিব। আৰু জাহাজখনটো গ'লেই তেওঁলোকৰ হাতৰ পৰা, সেইখন এনেই থাকি লাভ নাই, এনেই চিঞবাখৰ হৈ থকাতকৈ সেইখন তেওঁলোকে ডুবাই পেলাব। কিন্তু জৱাহৰলাল নেহৰুৱে তেতিয়া মধ্যস্থতাকাৰী কৰিলে। যিসকল তাত সৈন্য আছিলে সেই সৈন্যসকলক ক'লে তোমালোকে যে আত্মসমৰ্পণ কৰি দিয়া, স্বীকাৰ কৰা আৰু তোমালোকে ভুল হ'ল যে আমাক এইটো ক্ষমা কৰি দিয়ক। তেতিয়া সেই সৈনিকসকলে আত্মসমৰ্পণ কৰিলে আৰু ক্ষমা খুজিলে। তেতিয়া ইংৰাজ চৰকাৰে তেওঁলোকক এৰি দিলে আৰু সেই বিদ্ৰোহটোকে নৌসেনাৰ বিদ্ৰোহ বুলি কোৱা হয়। ঠিক আছে, আৰু সেইটো হৈছিলে 1946 চনত। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিলে, আমি সকলোৱে গম পাওঁ। আৰু কিয় আহিলে এতিয়া আমি সেইটো চাই লওঁ। যেতিয়া 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হ'ল আৰু 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল, সেই সময়খিনিৰ পাছত মানে
ব্ৰিটিছৰ সেই সময়খিনিৰ পাছত ইংলেণ্ডৰ মানে অৱস্থা বহুত শোচনীয় হৈ গৈছিলে আৰু তেওঁলোকে ভাৰতৰ পৰা যিমানখিনি টেক্স কালেকশ্যন কৰে বা ভাৰতৰ পৰা তেওঁলোকৰ যিমানখিনি ইনকম হয় তাতকৈ বেছি ভাৰতৰ কাৰণে তেওঁলোকে খৰচ কৰিবলগীয়া হৈছে কাৰণ এই সময়খিনিত কি হৈছে ইটোৰ পাছত সিটো আন্দোলন সিটোৰ পাছত সিটো আন্দোলন যদি সেই আন্দোলনক দমন কৰিবলৈ যায় তেনেহ'লে তেওঁলোকৰ ব্ৰিটিছৰ সৈন্যবাহিনী ইয়াত বহুত নিয়োগ কৰিব লাগিব আৰু সেইসকল যে সকলো বাচি থাকিব তেনেকুৱাও নহয় ইয়াত তেওঁলোকৰ বহুতখিনি লছটো হ'ব সেইকাৰণে কি হৈছিলে 1945 চনত কেবিনেট মিছনক ভাৰতলৈ পঠিওৱা হৈছিলে সেই কেবিনেট মিছন অহাৰ সময়ত 1946 চনত ইংলেণ্ডত নিৰ্বাচন হৈছিলে আৰু সেই নিৰ্বাচনত বিষ্টেন চাৰ্চিল নামৰ যিজন আছিলে যিজনে মহাত্মা গান্ধীক বহুত বেয়া পাইছিলে তেওঁ পৰাস্ত হৈছিলে আৰু ক্লেমেণ্ট হিটলি তাত প্ৰধানমন্ত্ৰী হৈছিলে আৰু ক্লেমেণ্ট হিটলিয়ে কৈছিলে যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা হৈছিলে তেতিয়া কৈছিলে যে মই যদি জিকো তেতিয়া মই ভাৰতক স্বাধীন কৰি দিম ইংলেণ্ডত যিসকল ভাৰতীয় লোক আছিলে তেওঁলোকে ৰাতি ৰাতি ক্লেমেণ্ট হিটলিৰ হৈ প্ৰচাৰো কৰিছিলে পাছত সেই কথাটো তেওঁ গম পাইছিলে বাৰু তো তেওঁলোকে গম নোপোৱাকৈ প্ৰচাৰ চলাইছিলে আৰু ক্লেমেণ্ট হিটলি জিকাৰ পাছতে তেওঁৰ মন্ত্ৰীসভাৰ 3জন কেবিনেট মন্ত্ৰীক ভাৰতলৈ পঠিয়াইছিলে সেইকেইজন হৈছে লৰেন্স ক্ৰিপছ আৰু আলেকজেণ্ডাৰ এই লৰেন্স আছিলে সেই গ্ৰুপটোৰ লিডাৰ ক্ৰিপছ আপোনালোকৰ মনত আছেনে বাৰু ক্ৰিপছ প্ৰস্তাৱ আনিছিলে যিখনক মহাত্মা গান্ধীয়ে পোষ্ট ডেটেড চেক বুলি কৈছিলে কাৰণ সেইখন আগষ্ট প্ৰস্তাৱৰ সৈতে একে আছিলে এবাৰ 1942 চনত আহি গৈছে আমি আগতে ক্ৰিপছৰ কথা পঢ়িছোঁ আৰু মনত ৰাখিব আলেকজেণ্ডাৰ লৰেন্স ক্ৰিপছ আৰু আলেকজেণ্ডাৰ লৰেন্স আছিলে লিডাৰ ক্ৰিপছ আগতে এবাৰ আহি গৈছে আৰু মনত ৰাখিব আলেকজেণ্ডাৰ সেই তিনিজন ভাৰতলৈ আহিলে আৰু ভাৰতত আহি তেওঁলোকে ক'লে যে ভাৰতক আমি 1948 চনত স্বাধীনতা দি দিম কিন্তু আমাৰ ভাৰত স্বাধীন কেতিয়া হৈছিলে 1947 চনত তেওঁলোকে আহি ক'লে যে আমি ভাৰতক 1948 চনত স্বাধীন কৰি দিম এই দুবছৰৰ ভিতৰত ভাৰতে দুটা কাম কৰিব লাগিব এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব লাগিব আৰু সংবিধান সভাৰ গঠন কৰিব লাগিব অন্তৱৰ্তীকালীন চৰকাৰ মানে এনেকুৱা ধৰণৰ যিখন চৰকাৰৰ হাতত কোনো ধৰণৰ ক্ষমতা নাথাকে ব্ৰিটিছে শাসন কৰি থাকিব কিন্তু এখন মন্ত্ৰী সভা গঠন হ'ব কেনেকৈ কাম হ'ব তেতিয়ালৈকেতো ইংৰাজীয়ে শাসন কৰি আছিলে তেওঁলোকে পটককৈ কেনেকৈ শাসন কৰিব সেইকাৰণে এখন চৰকাৰ গঠন কৰি সেই চৰকাৰখনৰ জৰিয়তে মানে এই দুবছৰত শিকিব লাগিব কেনেকৈ হ'ব কি কৰিব আৰু আমাৰ ভাৰতত নিৰ্বাচন হৈছিলে 1951 চনত আৰু সেইটো 1952 চনলৈকে চলিছিলে তাৰ পাছতে স্থায়ী মন্ত্ৰীসভা গঠন হৈছিলে কিন্তু এখন অন্তৱৰ্তীকালীন চৰকাৰ হৈছিলে আৰু কৈছিলে যে এখন সংবিধান সভা গঠন কৰিব লাগিব আৰু তাত 398 জন মানুহক গোটেই অখণ্ড ভাৰতৰ পৰা লৈছিলে অখণ্ড ভাৰত মানে পাকিস্তান বাংলাদেশ যিখন আছিলে আমাৰ সেই সকলোৰ পৰা 158 জন লোক লোৱা হৈছিলে আৰু তেতিয়ালৈকে ভাৰত বিভাজন হোৱা নাছিলে ভাৰত পাকিস্তান হোৱা নাছিলে গোটেইখন ভাৰত আছিলে আৰু তেওঁলোকক সংবিধান সভাৰ দায়িত্ব দিছিলে কিন্তু কি হ'ল তেওঁলোক যেতিয়া কেবিনেট মিছন আহিলে সেইকেইটা সিদ্ধান্ত দিলে যে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব লাগিব সংবিধান সভাৰ গঠন কৰিব লাগিব তাৰ পাছতেই সেই বছৰে মানে 1946 চনত মুছলিম লীগে ডাইৰেক্ট একশ্যন কৰিলে আমি যেতিয়া মুছলিম লীগ পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ ন তেওঁলোকে ডাইৰেক্ট একশ্যন ষ্টাৰ্ট কৰিছিলে বংগৰ যিখিনি অংশ আছিলে হিন্দু আৰু মুছলমানৰ মাজত মানে মৰা কটা মাৰপিট হৈছিলে আৰু তেতিয়াই তাত 20,000 মান মানুহ মৰিছিলে যিটোক ডাইৰেক্ট একশ্যন বুলি কোৱা হয় আৰু তেওঁলোকে মানে পাকিস্তান লাগিবই পাকিস্তানৰ কোনো ধৰণৰ দাবী উত্থাপন নোহোৱাৰ কাৰণে তাত তেনেকুৱা এটা ব্যৱস্থা লৈছিলে সকল কেবিনেট মন্ত্ৰী আহিছিলে তেওঁলোকক তাৰ পৰা ইংলেণ্ডৰ পৰা কৈ পঠিওৱা হৈছিলে যে ভাৰতক যিমান পাৰি ভাগ নকৰাকৈ আমি স্বাধীনতা দিব লাগিব কাৰণ তেওঁলোকেও জনা নাছিলে ন ভাৰতখন ভাগ কৰি দিয়াৰ পাছত ভাৰতত কি হ'ব তেওঁলোকে তাৰ বাহিৰৰ পৰা পাছত কেনেকৈ গম পাব বা কি পৰিস্থিতিত তেওঁলোকে মুখামুখি হ'ব লাগে তেওঁলোকে গম পোৱা নাছিলে সেইকাৰণে তেওঁলোকে ভাগ কৰাতকৈ যে যাতে এনেকেই আমি স্বাধীন কৰিব পাৰোঁ তাৰ ওপৰত বেছি গুৰুত্ব দিছিলে কিন্তু যিজন মুছলিম লীগৰ নেতা আছিলে মহম্মদ জিন্নাই তেওঁ মানে সেই কথাটো মানি ল'ব খোজাই নাছিলে যিকোনো কাৰণতে তেওঁলোকক মানে স্বাধীন লাগে আৰু সেইকাৰণে ডাইৰেক্ট একশ্যন লৈছিলে য'ত মানে 20,000 মান মানুহ মৰিছিলে আৰু তাতেই মহাত্মা গান্ধী সোমাই গৈছিলে সেইকাৰণে মহাত্মা গান্ধী ওৱান মেন আৰ্মি বুলি কোৱা হৈছিলে আমি সেইখিনি পাই আহিছোঁ ন সেই সময়ত গভৰ্ণৰ আছিলে বেভেল আৰু বেভেলৰ ওপৰত বহুত প্ৰেছাৰ দিয়া হৈছিলে যে পাকিস্তান গঠন কৰি দিব লাগে এনেকুৱা বহুত প্ৰেছাৰ দিয়া হৈছিলে সেইকাৰণে ইংলেণ্ডৰ পৰা লৰ্ড মাউণ্টবেটেনক স্পেচিয়েল অফিচাৰ হিচাপে ভাৰতত নিযুক্তি দিলে আৰু তেওঁকো কোৱা হৈছিলে যে ভাৰতখন বিভাজন কৰিব নালাগে তেওঁ আহি ক'লে যে আপোনালোকে এখন চৰকাৰ গঠন কৰক আৰু চৰকাৰখনৰ লগতে এখন সংবিধান সভা গঠন কৰক চৰকাৰ গঠন হ'ল চৰকাৰখনৰ প্ৰধানমন্ত্ৰী আছিলে মানে PM আছিলে জৱাহৰলাল নেহৰু ঠিক তেনেদৰে বিত্তমন্ত্ৰী আছিলে লিয়াকত আলী শিক্ষামন্ত্ৰী আছিলে ৰাজা গোপালাচাৰী কিন্তু তাত মহম্মদ জিন্না নাছিলে মহম্মদ জিন্নাই মানে জৱাহৰলাল নেহৰুক বহুত বেয়া পায় মানে ইজনৰ সিজনৰ মানে কোনো কথাই নিমিলে জৱাহৰলাল নেহৰু বা মহম্মদ জিন্নাই মানে ইজনে সিজনক মানে সহ্যই কৰিব নোৱাৰে ইজনে সিজনক সহ্য কৰিব বা মানি ল'ব নোখোজে যেতিয়া জৱাহৰলাল নেহৰু PM হ'ল
মহম্মদ জিন্না মানে তাত নাথাকে কাৰণ ওকালতিৰ ক্ষেত্ৰত বা বয়সৰ ক্ষেত্ৰত জিন্না জৱাহৰলাল নেহৰুতকৈ ডাঙৰ আছিলে আমি এতিয়া যিজন পাইছোঁ বিত্তমন্ত্ৰী আছিলে লিয়াকত আলী আৰু সেই লিয়াকত আলীয়ে যেতিয়া ভাগ হ'ব ভাৰত পাকিস্তান ভাগ হ'ব তেতিয়াই তাত প্ৰধানমন্ত্ৰী হৈছিলে তেওঁ মানে ইয়াত বিত্তমন্ত্ৰী আছিলে আৰু পাকিস্তান ভাগ হোৱাৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী হয় এতিয়া ইয়াৰ পৰা গৈ লৰ্ড মাউণ্টবেটেনে ইংলেণ্ডত ৰিপৰ্ট কৰিলে যে ভাৰতক আৰু একেলগে ৰখা সম্ভৱ নহ'ব তাৰ পৰা এটা প্লেন পঠিওৱা হ'ল প্লেনটোক মাউণ্টবেটেন প্লেন বা বলৱান প্লেন বুলি কোৱা হয় আৰু ইয়াৰ অনুসৰি ভাৰত আৰু পাকিস্তানখনক ভাগ কৰা হ'ল তো তেনেকুৱা এটা ফৰ্মুলা দিছিলে চক্ৰৱৰ্তী ৰাজগোপালাচাৰীয়ে আৰু সেইটোক চিৰাৰ ফৰ্মুলা বুলি কয় যাৰ জৰিয়তে ভাৰত আৰু পাকিস্তানখনক পৃথক পৃথক কৰা হয় 14 আগষ্ট 1947 চনত পাকিস্তানখনক পৃথক কৰি দিয়া হয় আৰু পৃথক কৰি দি যিখন সংবিধান সভা আছিল আমি সংবিধান সভাত পাইছোঁ 389 জন সদস্য আছিল সংবিধান সভাত তাৰে বাকিখিনি গুচি গ'ল আৰু ভাৰতৰ কাৰণে থাকিলে 299 জন সদস্য আৰু তেনেকৈ মন্ত্ৰী সভাত যিসকল মুছলিম লীগৰ লোক আছিল তেওঁলোক গুচি গ'ল সেইসকলৰ ভিতৰত লিয়াকত আলী প্ৰধানমন্ত্ৰী হৈছিলেগে তেনেকৈ ভাগ হৈ গ'ল আৰু ভূখণ্ডও তেওঁলোকক ভাগ কৰি দিয়া হ'ল তেওঁলোকে কোনখিনি জেগা পাব সেইখিনি নিৰ্ধাৰণ কৰি দিয়া হ'ল তো আমাৰ ভাৰতখন স্বাধীন কেতিয়া হৈছিলে একদম বছৰটোৰ মাজভাগত ন সেই মাজভাগত স্বাধীন হোৱাৰ কাৰণে যিমানখিনি টেক্স কালেকশ্যন কৰা হৈছিলে সকলোবিলাক ভাৰততে আছিলে আৰু সেই সময়ৰ বিত্তমন্ত্ৰী আছিলে কোন লিয়াকত আলীয়ে তেতিয়া ক'লে যে আমিতো ধৰক মাটি পালে সংবিধান সভাৰ যিখিনি লোক আছিলে সেইখিনি পালে মন্ত্ৰীসকল গ'ল সকলোখিনি গ'ল আৰু তেওঁ ক'লে যে আমাক এতিয়া 5 কোটি টকা লাগিব আমাক 5 কোটি টকা দি দিয়ক যিখিনি টেক্স কালেকশ্যন হৈছে সেইখিনি নহ'লে গোটেইখিনি ভাৰততে থাকি যাব প্ৰথম অৱস্থাত চৰ্দাৰ বল্লভভাই পেটেল আৰু নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিলে কিন্তু মহাত্মা গান্ধী আৰু মাউণ্টবেটেনে তেওঁলোকক দিয়াই দিলে আৰু তেনেকৈ পাকিস্তান গঠন হ'ল আৰু 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতখন স্বাধীন হ'ল ইমানখিনি সংগ্ৰাম কষ্ট কৰি আমাৰ মানে ভাৰতখন স্বাধীন হৈছিলে ভাবক আমি তেতিয়াৰ পৰা পঢ়ি আছো ন ভাৰত স্বাধীন হোৱাৰ সময়লৈকে আমি পঢ়ি আছো এই অধ্যায়টোত 57ৰ পৰা 1947 চনলৈকে প্ৰায় 100 বছৰ সময়খিনি পঢ়িছো সেই 100 বছৰ আন্দোলন সংগ্ৰাম কিমান কষ্ট কৰি আমাৰ ভাৰতখনক স্বাধীন কৰিছে সেই মানুহখিনিৰ কাৰণে আমি মানে সদায় চিৰকৃতজ্ঞ তেওঁলোকৰ কাৰণে আজি আমি এনেকুৱা এটা দিন পাইছো ন ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা আমি এবাৰ চাই লওঁ নৌসেনাৰ বিদ্ৰোহ হৈছিলে 1946 চনত আৰু তাৰ জাহাজখনৰ নাম আছিলে INS তৰোৱাল নৌসেনা বাহিনীৰ জোৱানসকলে আত্মসমৰ্পণ কৰে আৰু তেওঁলোকৰ তেনেকৈ নৌসেনা বাহিনীৰ যিটো বিদ্ৰোহ হৈছিলে সেইটো শেষ হয় ভাৰতীয় কেবিনেট মিছন আহিছিলে 1946 চনত সেই কেবিনেট মিনিষ্টাৰ কেইজন আছিলে কেপ্টেইন লৰেন্স স্কিপছ আৰু আলেকজেণ্ডাৰ লৰেন্স আছিলে ইয়াৰ লিডাৰ আৰু কিপছ আছিলে আমি আগতে কিপছৰ কথা পঢ়ি আহিছিলোঁ 1942 চনত তেওঁ কিপছ প্ৰস্তাৱ লৈ আহিছিলে যিখন মহাত্মা গান্ধীয়ে পোষ্ট ডেটেড চেক বুলি কৈছিলে আৰু লগত আহিছিলে আলেকজেণ্ডাৰ আৰু তেওঁলোকে আহি ভাৰতত অন্তৰ্বৰ্তীকালীন এখন চৰকাৰ গঠন কৰাৰ কথা ক'লে যিখনৰ কোনো ধৰণৰ ক্ষমতা নাথাকে কিন্তু তেওঁলোকে শিকিব বস্তুটো কেনেকৈ হ'ব সেই বিষয়ে শিকিব আৰু সংবিধান সভাৰ গঠন কৰাৰ কথা কৈছিলে সংবিধান সভা গঠন কৰিবলৈ অখণ্ড ভাৰতৰ পৰা 389 জন লোকক নিৰ্বাচন কৰা হৈছিলে আৰু তেনেকৈ সেই সময়ৰ যিজন গভৰ্ণৰ আছিলে বেভেল তেওঁৰ ওপৰত বহুত প্ৰেছাৰ পৰিলে আৰু তেওঁক ইয়াৰ পৰা লৈ যোৱা হ'ল তেওঁৰ জেগাত এজন স্পেচিয়েল অফিচাৰ নিযুক্তি কৰা হৈছিলে যাৰ নাম আছিলে লৰ্ড মাউণ্টবেটেনে আহি একেটা কথাই কৈছিলে আৰু তাৰ পৰা এটা প্ৰেছাৰ আছিলে ইংলেণ্ডৰ পৰা যে ভাৰতক যিমান সম্ভৱ পাৰি মানে পৃথক নকৰাকৈ স্বাধীনতা দিব লাগিব সেইকাৰণে তেওঁ প্ৰথম অৱস্থাত পৃথক কৰিব বিচৰা নাছিলে কিন্তু শেষত যেতিয়া মন্ত্ৰী পৰিষদ গঠন হ'ল জৱাহৰলাল নেহৰুৰ নেতৃত্বত মন্ত্ৰীসভা গঠন হ'ল মন্ত্ৰীসভা গঠন হোৱাৰ মুছলিম লীগৰ সদস্যও আছিলে বা কংগ্ৰেছৰ পৰাও সদস্য আছিলে কিন্তু তেওঁলোকৰ মাজত মতবিভেদ হৈ থকাৰ কাৰণে লৰ্ড মাউণ্টবেটেনে গৈ ইংলেণ্ড ৰিপৰ্ট জমা দিলেগে আৰু পুনৰ এটা প্লেন তাৰ পৰা লৈ আহিলে সেই প্লেন অনুসৰি ভাৰত আৰু পাকিস্তানখনক পৃথক কৰা হ'ল ভাৰতৰ পৰা পাকিস্তান পৃথক হৈছিলে 14 আগষ্ট 1947 চনত আৰু সেই ফৰ্মুলাটোক যিটো মাউণ্টবেটেনে এটা প্লেন লৈ আহিছিলে সেই প্লেনটোক বলৱান প্লেন বুলিও কোৱা হয় বা মাউণ্টবেটেন প্লেন বুলিও কোৱা হয় ইয়াৰ উপৰিও চক্ৰৱৰ্তী ৰাজগোপালাচাৰীয়ে এটা ফৰ্মুলা দিছিলে যিটোক চিয়াৰ ফৰ্মুলা বুলি কোৱা হয় সিও ভাৰত আৰু পাকিস্তান বিভাজনৰ ক্ষেত্ৰত কাম কৰিছিলে যেতিয়া ভাৰত আৰু পাকিস্তান বিভাজন হ'ল তেতিয়া সংবিধান সভাৰ 299 জনহে সদস্য আছিলে বাকীকেইজন পাকিস্তানলৈ গৈছিলে আৰু যিসকল ইয়াত মন্ত্ৰী পৰিষদত মুছলিম লীগৰ নেতা আছিলে তেওঁলোকো গুচি গৈছিলে সেইসকলৰ ভিতৰত লিয়াকত আলী অন্যতম লিয়াকত আলী যেতিয়া পাকিস্তান ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে তাত তেওঁ প্ৰধানমন্ত্ৰী হৈছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে